কৃষ্ণ শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ সমস্তৰ শ্ৰী চৰণ কমলত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাই আজি আমি আপোনাসৱ মহামহন্ত চৰণ কমলত আজি শ্ৰীমদ ভাগৱত গীতাৰ এটা উত্তম শ্লোকৰ ব্যাখ্যাৰ কাৰণে আমি আপোনাসৱৰ মাজত আহিলো। উত্তম শ্লোক ব্যাখ্যা কৰাৰ আগত আপোনালোক জানে যে ভগৱান কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি আন কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে হার। গতিকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে আমাক নামঘোষা আৰু মহাপুৰুষ ভক্তি ৰত্নাৱলী মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু ভক্তি প্ৰদীপ লগতে দশম কীৰ্তন সুন্দৰভাৱে যি বেদ বেদান্তৰ সাৰ তত্ত্ব আনি আমাক এক শৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে যিহেতু গুৰুজনাই আমাক যি অনমোল অৱদান দি থৈ গৈছে, বিশ্বত কোনো এজন গুৰু আজিলৈকে উৎপন্ন সৃষ্টি হোৱা নাই, বিশ্বত কোনো এনেকুৱা এজন গুৰু সৃষ্টি হোৱা নাই যি এক শৰণ ভগৱান কৃষ্ণৰ যি মূল ৰহস্য ভেদ কৰিব পাৰিছে, তেনেকুৱা এজন গুৰু আজিলৈকে পৃথিৱীত জন্ম হোৱা নাই। মহাপুৰুষ শংকৰদেৱে একমাত্ৰ এনেকুৱা এজন গুৰু যিজন গুৰুৱে শাস্ত্ৰৰ সাৰ তত্ত্ব যি এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিছে। আপোনালোক জানে উত্তৰ পূব ভাৰতবৰ্ষৰ অসম ভূমিতে স্বয়ং ভগৱান কৃষ্ণই আবিৰ্ভাৱ হয়, অৱতাৰ হয়। আজি যি এক তত্ত্ব, এক দেৱ এক সেৱ একবিনে নাই কেও, যি বেদৰ সিদ্ধান্ত সৰ্বম বিষ্ণুময়ম জগত, যি সমস্ত জগত বিষ্ণুময়, বেদৰ যি সিদ্ধান্ত আৰু এই বেদৰ সিদ্ধান্তটোকে সত্য প্ৰমাণিত কৰিবৰ কাৰণে আপোনালোক জানে কৃষ্ণই দশম স্কন্ধ ভাগৱতৰ যেতিয়া ব্ৰহ্মাই গুৰু গোৰক্ষ দামুৰিবিলাক চুৰ কৰি লৈ গ'ল আৰু সেই বেদৰ যি ৰহস্য সৰ্বম বিষ্ণুময়ম জগত যিটো তত্ত্ব বা বিষ্ণু ইদম জগত, গোটেই জগতখনক বা সমস্ত বেদ বোলে নাৰায়ণ সাক্ষাৎ, বেদৰ যিটো বেদ হৈছে স্বয়ং ভগৱান স্বৰূপ, বেদ নিশ্বাসত ভৈলা বেদগণ বুলি দশম স্কন্ধত আছেই। আপোনালোক জানে নাৰায়ণৰ পৰাই বেদ উৎপন্ন হৈছে, উৎপত্তি হৈছে, সৃষ্টি হৈছে। আৰু এই বেদৰ ফুলজৰিত বহুতে মানুহে অজ্ঞানতা ভুল পাহৰি নানান দেৱ দেৱী যাগ যজ্ঞ পূজা পাৰ্বণ কৰি তেওঁলোকে স্বৰ্গৰ কথাটো দূৰেই থওক, এই বৈকুণ্ঠৰ কথা দূৰেই থওক, স্বৰ্গলৈও তেওঁলোক যাব নোৱাৰে, নৰকত বাস হয়, পুনৰ জন্ম পুনৰ মৰণ, এই যিটো চক্ৰ আছে সেই চক্ৰত ভ্ৰমণ কৰি ফুৰে। যে ঈশ্বৰ তত্ত্ব পৰম তত্ত্বটো নাজানিহে তেনেকুৱা ধৰণৰ দশা হয় তেওঁলোকৰ। আৰু সেইকাৰণে একেবাৰে শেষৰ যিটো শাস্ত্ৰ প্ৰমাণিত কৰিছে বা মহাভাগৱতত সিদ্ধান্ত দিছে, সমস্ত বেদান্তৰ সাৰ বুলি কৈছে ভাগৱত। আৰু মহাভাৰতৰ শ্ৰৱণ মাহাত্ম্যত 93 সংখ্যৰ শ্লোকতো এই তত্ত্বটো কৈছে, বেদে ৰামায়ণে চৈবে পুৰাণে ভাৰতে তথা আধি মধ্য অৱসান নেশু হৰি সৰ্বত্ৰ গীয়তে। আৰু মহাপুৰুষ গুৰুজনাই মহাপুৰুষ মাধৱদেৱে ইয়াক ভাঙনি কৰিছে 203 নম্বৰ ঘোষাফাঁকিত, যে বেদে ৰামায়ণে পুৰাণে ভাৰতে আধি মধ্য অৱসানে হৰিকে হে মাত্ৰ কভয় নিশ্চয় জানা তত এহি মানে। যে বেদে ৰামায়ণে পুৰাণে ভাৰতে হৰিকেহে মাত্ৰ কৈ আছে,
সেইকাৰণে কীৰ্তনত আমাৰ পৰম গুৰু মহাপুৰুষ শংকৰদেৱে পাৰ্বতীক কৈছে হৰমোহন খণ্ডত যে হে পাৰ্বতী এ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ হৰি বিনে নাহিখে পৃথক যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন হৰিৰ মায়াই তাক মোহে। গতিকে বেদৰ যি মূল ভগৱান হৈছে সেইজনেই হৈছে নাৰায়ণ, সেইজনেই হৈছে বিষ্ণু, সেইজনেই হৈছে কৃষ্ণ। আৰু সেই বেদক সমস্ত ভূত জড় চৈতন্যত মই প্ৰকাশ হওঁ বুলি যেতিয়া বেদত কৈছে যে সৰ্বম বিষ্ণুময়ম জগত, গোটেই জগতখন মোৰে হয় বুলি যেতিয়া বেদত উল্লেখ কৰিছে, এই কথাটোকে প্ৰমাণিত কৰিবৰ কাৰণে কৃষ্ণই গৰু গুৰক্ষ দামৰিবিলাক আপোনালোক জানে চুৰ কৰি লৈ গুচি গ'ল। আৰু সেই গৰু গুৰক্ষ দামৰিবিলাক স্বয়ং ভগৱান নমো সমস্ত ভূতানামাদি ভূতায় অনেক ৰূপ ৰূপায় প্ৰভু বিষ্ণুৱে নমো বিষ্ণুৱে। গতিকে অনেক ৰূপত তেওঁ ৰূপায়িত হৈ গ'ল, মানে গৰু গুৰক্ষ দামৰিবিলাক স্বয়ং ভগৱান নিজেই হৈ গ'ল, সৰ্বৰূপত তেওঁ ব্ৰজধামত বিদ্যমান হ'ল। আপোনালোক জানে যে সেই গোপ গোপীসকলৰ মানে ৰূপটো ভগৱন্ত ল'লে, ভগৱন্ত নিজেই গাই হৈ গ'ল। সেই গোপ গোপীসকলৰ বস্ত্ৰ ভগৱান হৈ গ'ল, গোপ গোপীসকলৰ লাঠিটোও ভগৱান হৈ গ'ল, গোপ গোপীসকলৰ পিন্ধা মালাটোও কিৰীটিও ভগৱান হৈ গ'ল, গোপ গোপীসকলে এই বনলৈ লৈ যোৱা খাবলৈ লৈ যোৱা টিফিনটোও ভগৱান হৈ গ'ল। গতিকে সৰ্বত মানে সকলো ভগৱন্ত অৱতাৰ হৈছে। তাৰমানে ইয়াৰ পৰা এইটোও বুজাই গৈছে যে সৰ্বম বিষ্ণুময়ম জগত, গোটেই জগতখন ঈশ্বৰৰে হয়। সেইকাৰণে চৰাচৰ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, এই তত্ত্বটোকে গীতাত কৃষ্ণই অৰ্জুনক কৈছে 10ম অধ্যায়ৰ 8 নম্বৰ শ্লোকত। এইটো মানে গীতাত কৈছে অহম সৰ্বস্ব প্ৰভুবু মত সৰ্বম পৰ্বতন্তে ইতি মত্তা ভজন্তে মাম বুধা ভাৱ সমন্বিতা। আৰু এই তত্ত্বটো কেৱল মহাপুৰুষ শংকৰদেৱেহে এই পৰম গুৰু, জগত গুৰু, পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে এই তত্ত্ব ভেদ কৰিছে। সেইকাৰণে কৈছে এই যিটো তত্ত্ব গীতাৰ মূল ৰহস্য তত্ত্বটো 10 নম্বৰ অধ্যায়ৰ বিভূতি যুগৰ 8 নম্বৰ শ্লোক, সেই তত্ত্বটো মহাপুৰুষ মাধৱদেৱে এইটো ভাঙনিও কৰিছে, যিটো অহম সৰ্বস্ব প্ৰভুবু মত সৰ্বম পৰ্বতন্তে ইতি মত্তা ভজন্তে মাম বুধা ভাৱ সমন্বিতা। এই গীতাৰ যি মূল দৰ্শন মহাপুৰুষ মাধৱদেৱে এইটো ভাঙনি কৰিছে। অমুত মাত্ৰ হুৱে চৰাচৰ অমুত হে প্ৰবতে অনিৰন্তৰে ইহাক অৰ্জুন জানে যিটো মহাজন অপৰম বিবেকী সিটো নৰ মূৰ ভাৱে যুক্ত হুয়া মন অমুক মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। ৰাম মুকে মাত্ৰ ভজে শ্ৰৱণ কৰি কীৰ্তন। গতিকে ইয়াতে কৈছে যে মুত মাত্ৰ হুৱে চৰাচৰ, এই জগতখন মোৰ পৰাই উৎপন্ন হৈছে। মুতে হে পৰ্বতে নিৰন্তৰ, মোৰ পৰাই এই জগতখন চৰাচৰ জগতখন সৃষ্টি স্থিতি আৰু অন্ত হৈছে। সেইকাৰণে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। গতিকে সেই যিমান দেৱ দেৱী আছে আপোনালোক বেদত চাব, বেদত যিকোনো মন্ত্ৰ উচ্চাৰণ কৰি কোনো দেৱ দেৱীৰ কথা যদি লিখাও আছে, তাত বেদত মানে উল্লেখ আছে যে বেদত অন্য দেৱ দেৱীৰ কথা আছে, পূজা কৰাৰ কথা, কিন্তু যেতিয়ালৈকে হৰিৰ নাম নলওঁ, ওম হৰি ওম গণপতি এনেকুৱা ধৰণৰ শ্লোক আছে। গণপতি ওম বুলি কোৱা নাই, ৰুদ্ৰয়ে ওম বুলি কোৱা নাই, দুৰ্গায়ে ওম বুলি কৈছে। যিকোনো মন্ত্ৰ উচ্চাৰণ কৰিবলৈ হ'লে হৰি ওম গাব লাগিব। হৰিয়ে মানে মূল, হৰিয়ে পৰম তত্ত্ব মানে সুপ্ৰিম, হৰিৰ বাহিৰে আৰু পৰম তত্ত্ব নাই। সেইকাৰণে বেদে যি শ্ৰীদেৱী ভূদেৱী, যি শ্ৰীদেৱী মানে লক্ষ্মী আৰু ভূদেৱী, এই পৃথিৱীখনৰ যিজন পতি পৰমাত্মা ভগৱান কৃষ্ণই হৈছে সমস্ত জগতৰ
এক মানে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা। গতিকে এই পাৰমাৰ্থিক তত্ত্বটো কি কেৱল মাত্ৰ মহাপুৰুষ শংকৰদেৱে জানে, বেলেগে কোনো বিশ্বৰ কোনো এজন গুৰু আজিলৈকে সৃষ্টিয়ে হোৱা নাই। সেইজন পৰম গুৰুৰ আমি আপুনি সকলোৱে শিষ্য। গতিকে কিমান আমাৰ পৰম সৌভাগ্য আপোনালোক মানে বুজি লওক কথাটো। গতিকে এই আমাক সেইজন প্ৰভু ভগৱন্তক 9বিধ ভক্তিৰে মানে শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সাক্ষ্য, আত্মনিবেদন এনেকুৱা ধৰণৰ 9বিধ ভক্তিৰে আমি সেইজন পৰমাত্মা ভগৱন্তৰ ভক্তি কৰিব লাগিব। আৰু এজন মানে পণ্ডিত এজন মানে ডেকা ল'ৰা মোক কমেণ্ট কৰি থাকে প্ৰায়, তেওঁ মানে মহাপুৰুষ শংকৰদেৱক মায়াবী গুৰু বুলি কৈ থাকে। সেইজন মহামূৰ্খ অধম পামৰ জাতি হয়, আৰু তেওঁ এই যিটো শাস্ত্ৰ অধ্যয়ন নকৰাকৈ তেওঁ মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱক মায়াবী গুৰু বুলি ভাবি লৈছে। গতিকে আমি সেইজন যুৱকক আমি সেৱা জনাইছোঁ। তেওঁ ইমান দীঘল পেজত মোক তেওঁ মায়াবী গুৰু লিখি থাকে, আৰু কিবা কিবি ধেৰ মানে কৰি থাকে মানে কমেণ্ট। গতিকে তেওঁক আমি অনুৰোধ জনাইছোঁ, আপুনি অধ্যয়ন কৰক। আমিও দেৱ দেৱী পূজা কৰিছিলোঁ আগত, কিন্তু যেতিয়াই পাৰমাৰ্থিক তত্ত্বটো বুজি পালোঁ যে কৃষ্ণতে আমি শৰণ ল'ব লাগিব, কাৰণ কৃষ্ণক পুজিলে পূজা সমস্তৰে হৈ যায়, পৃথকে পুজিলে পূজা কেহু নল'বই বুলি কৈছে। এইটো আপোনাৰ চতুৰ্থ স্কন্ধ ভগৱন্ত কৈছে, যথা তৎমূল্য নিশেষ্যান্ন স্কন্ধ প্ৰশাখা পূজে। তাৰমানে গছৰ গুৰিত যদি আমি মানে যদি পানী দিওঁ, বৃক্ষৰ মূলত যেন আনি দিলা জল, ঐ ত্ৰিপিটি তাৰ পত্ৰ পুষ্প ফল। যদি মূলত নেদিয়া, যদি ডালে পাতে সেঞ্চয় নভি তাত ত্ৰিপিটি নহয়। সেইকাৰণে আমি কৃষ্ণ হৈছে আদি মূল। গতিকে চৰাচৰ জগতৰ ঈশ্বৰ পৰমাত্মা ভগৱানে কৃষ্ণই হয়। সেইকাৰণে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি এজন শিৱকহে চিনি পোৱা। গতিকে মোৰ ওচৰত, মোৰ শৰীৰত 11জন একাদশ ৰুদ্ৰ আছে। আপোনালোক গীতাৰ এইটো 10ম স্কন্ধত আপোনালোক পঢ়িব। গীতাত একদম ইমানেই স্পষ্টকৈ আছে যে 11জন শিৱ মোৰ ওচৰত আছে, তুমি এজন শিৱক চিনি পোৱা। গতিকে 11জন শিৱক মই সৃষ্টি কৰিছোঁ, 11জন শিৱও মোক আৰাধনা কৰে। গতিকে সেই তত্ত্বটো, এই পাৰমাৰ্থিক তত্ত্বটো আপোনালোকে ল'ব, আৰু ভগৱানক কেতিয়াও মায়াবী বুলি নক'ব। ভগৱানৰ গুৰু, আমাৰ পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক আপুনি মায়াবী গুৰু বুলি নক'ব। শ্ৰীমদ ভাগৱত গীতা আপুনি ভালকৈ অধ্যয়ন কৰক, আৰু শ্ৰীমদ ভাগৱত আপুনি অধ্যয়ন কৰক, আৰু লগতে আপুনি ৰামায়ণ পঢ়ক, ভাগৱত মহাভাৰত পঢ়ক, আপুনি বেদৰ পুৰুষোত্তৰ সূত্ৰটো পঢ়ক। তাত মানে পৰম তত্ত্বৰ নিৰ্ণয় আছে। সেই পৰম তত্ত্ব আপুনি ঋগ্বেদত আপুনি প্ৰথম মণ্ডলটো আপুনি পঢ়ক। ঋগ্বেদতনো কাক মানে ঈশ্বৰ বুলি কৈছে। গতিকে সেই পৰম ঈশ্বৰৰ চৰণত আমি শৰণ ল'ব লাগিব। সেই গুৰু সেই পৰমাৰ্থিক তত্ত্বটোৱে আমাৰ মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গৈছে। গতিকে আমি গীতাৰ আজি বৰ মানে দাৰ্শনিক এটা তত্ত্ব, যিটো পৰম গোপনীয় তত্ত্ব, যা আমি কালি 61 আৰু 62 নম্বৰ শ্লোকটো, 18 অধ্যায়ৰ 61 আৰু 62 নম্বৰ শ্লোকটো আমি বৰ্ণনা কৰিলোঁ। আজি আকৌ আমি বৰ্ণনা কৰিম বৰ সুন্দৰ এটা শ্লোক, যিটো শ্লোক ভগৱন্তই কৈছে, সেইজন পৰম বিবেকী যি নেকি মূৰভাৱে যুক্ত হোৱা মন মোকেই মাত্ৰ ভজে শ্ৰৱণ আৰু কীৰ্তন কৰি। এই তত্ত্বটো অৰ্জুনক কেতিয়া কৈছিলে? এই তত্ত্বটো অৰ্জুনক কৈছিলে 10ম স্কন্ধ বিভূতি যুগত। তাৰপিছত কৈছে, হে অৰ্জুন, সৰ্ব গৃহোত্তমম ভূয়ম শীৰ্ণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিত্তি ততো ব্যাখ্যামি তে চিতম। এইটো 18 অধ্যায় 64 যিটো পাৰমাৰ্থিক তত্ত্ব, সেইটো কৈছে, সৰ্বপ্ৰকাৰে গোপনীয় কথাবিলাকৰ সাৰ ৰহস্য মোৰ শ্ৰেষ্ঠ কথাষাৰ আকৌ এবাৰ শুনা। একেবাৰে প্ৰাইভেটৰো কথাটো মই তোমাক কওঁ শুনা। ভগৱন্তই কৈছে কি, আৰু যদি এই কথাটো তুমি পাৰমাৰ্থিক কথাটো যদি নুশুনা, তেনেহ'লে তুমি অধোগতি যাবা বুলি কৈছে অৰ্জুনক। কি কৈছে? মন্মনা ভৱ মদ ভক্তু মদ জাজি মাম নমস্কুৰু মামে বৈশ্যসি সত্যম তে প্ৰতিজানে প্ৰিয় শশী মে। অৰ্জুনক কৈছে, মুত হৃদয় অৰ্পণ কৰা,
মোক ভাল পোৱা, মোৰ প্ৰীতিৰ কাৰণে যজ্ঞাদি যাৱতীয় কৰ্ম মোক নমস্কাৰ কৰা, মোক পূজা কৰা, মোকেই তুমি লাভ কৰিবা। হে অৰ্জুন, তাত তুমি সংশয় নকৰিবা। গতিকে ভগৱন্তৰ লগত আমি বিলীন হ'বলৈ হ'লে কি কৰিবলৈ, মোৰ প্ৰিয় সখী, সেইকাৰণে মই তোমাক এই প্ৰতিজ্ঞা কৰিছোঁ। তাৰপিছতে ৬৬ নম্বৰ শ্লোকটোত কৈছে, সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম তাম সৰ্ব পাপভ্য মোক্ষায়াস্মি মাম শুচ। অৰ্জুনক ক'লে যে একেবাৰে গোপনীয় কথাটো এইটোৱে যে মই গোটেই জগত চৰাচৰ জগতখনৰ একমাত্ৰ দেৱতা, মোকেই তুমি যদি আশ্ৰয় কৰা তেতিয়াহ'লে তুমি এই কৰ্মবন্ধনৰ পৰা মুক্তি পাবা। গতিকে ইমানখিনি আজি এই ভিডিঅ'টোত আপোনালোকক ক'লোঁ। জয় গুৰু শংকৰ, অপৰাধ বিনাশন। কৃষ্ণ মাধৱ 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 কৃষ্ণ।